মই অকমান মানুহটো বেলেগ, মোৰ কোনো লাইভ হোৱাৰ উদ্দেশ্য নাই। লাইভ যদি আহিলো কিবা যদি বেলেগ প্লেন থাকে মই কেতিয়াবা দুপৰীয়া কম যে আজি গধূলি মই এনেকে ফ্ৰী হ'ম, মই এইখিনি কথা কম, তেনেকুৱা। আজি মই আহিছো এতিয়া চানমাৰীত আহিছো, মই দেখাইছো এখন চানমাৰী ব্ৰিজ। মোৰ বন্ধু এজনক লগ কৰিব লাগে, মই 1 ঘণ্টা ৰখিব লগা হৈছে। সি কৈছে যে মই 9:30 আহি আছো ঋতুদা। বোলো ঠিক আছে, মই এতিয়া কি কৰিম অকলে অকলে? মই বোলো লাইভতে কথা পাতো, আৰু নহলে ক'ৰবাত বাৰত সোমাই মদ খাব লাগিল মই, বা কাৰোবাক মাতি মদ খাই থাকিব লাগিল। কিবাটোতো কৰিব লাগিল না, কিবাকেতো টাইম পাছ কৰিম। ভিডিঅ' গেম খেলা অভ্যাস নাই, ছোৱালীৰ লগত কথা পতা অভ্যাস নাই, গতিকে কৰিম কি? লাইভতে আপোনালোকৰ লগত কথা পাতিছো। গতিকে কোনোবাই যদি মোক লাইভ অহাৰ কাৰণে যদি কোৱা বুলি কৈছে, গতিকে তেওঁক আৰু কি ক'ম আৰু, এনেই মুখখন মোৰ বেয়া। আমাৰ অকমান মানে মতিভ্ৰম হৈ আছে, বহুত সময়ত আমাৰ অকমান ভুল ধাৰণা হৈ আছে। আজি যিমান ডাঙৰ কেছ হৈছে অসমত হওক বা ইণ্ডিয়াত বিশেষকে, যিমান আজিলৈকে কেছ হৈছে নহয়, কেছ হলে কি হয় জানেনে? যিকেইটা মানুহ একিউজড হয়, যিকেইজনক অপৰাধী বুলি মানে চিনাক্ত কৰে বা সন্দেহ কৰে, সেইকেইজনক জেল দিয়ে। তাৰপিছত কোৰ্টত কেছ চলি থাকে, মাহ চলে, বছৰ চলি থাকে। তাৰপিছত কোৰ্টে জাজমেণ্ট দিয়ে যে এইটো কেছত এওঁ এনেকুৱা আছিলে, এওঁক এৰেষ্ট কৰা হৈছিল যদিও এওঁৰ একচুৱেলি ভুল নাই, তেতিয়া তেওঁক এৰি দিয়ে। তাৰপিছত যেতিয়া প্ৰমাণ হয় যে এইজনে এইটো ভুল কৰিছিলে, গতিকে এইকাৰণে এওঁ ইমান টকা জৰিমনা ভৰিব লাগিব, নহলে ইমান বছৰ জেল হ'ব, এনেকুৱা ধৰণৰ জাজমেণ্ট। এইটো বছৰ লাগি যায়। কিন্তু আমি আজি কি হৈছো, আমাৰ মানে এনেকুৱা এটা হাৱা এটা আহি গৈছে, আমাক মানে ইমিডিয়েট ন্যায় লাগে, তাৰমানে ইমিডিয়েট শাস্তি দিব লাগে। জেল খোৱাকতো খাইছে, প্ৰপাৰলি এবাৰ ইনভেষ্টিগেশ্যন হৈ যাব, চলি থাকিব। সাক্ষীৰ পিছত সাক্ষী তাতে উপস্থিত হ'ব। কেতিয়াবা যেতিয়া কোৰ্টত যেতিয়া হেৰি হ'ব, যেতিয়া ডেট আহিব, তেতিয়া হয়তো সেই ছিংগাপুৰৰ মানুহকো মাতি দিব পাৰে, হয়তো গৰিমা বৌকো মাতি দিব পাৰে, বা সিদ্ধাৰ্থৰ ঘনীয়েকো মাতি দিব পাৰে। বহুত ধৰণৰ ট্ৰায়েল চলি থাকিব কোৰ্টত। যিখিনি একিউজ মানুহ আছে, শ্যামকানু মহন্ত হওক বা শেখৰ জ্যোতি গোস্বামী বা সিদ্ধাৰ্থ শৰ্মা, তাহাঁতেও বেলেগ সাক্ষী দিয়াৰ মাথা মাৰব, সিহঁতেও মিলোৱাৰ মাথা মাৰব। এইবিলাক বস্তু অকমান লং প্ৰচেছ। কিন্তু এটা কথা, জেল যে খাইছে তেতিয়াহ'লে এতিয়ালৈকে ঠিক আছে। যদি ঘূৰি থাকিল হয় নহয় তেতিয়াহ'লে ৰাস্তাত, তেতিয়াহ'লে আমাৰ খং উঠিল হয়। কিন্তু জাজমেণ্ট পাওঁতে অকমান টাইম লাগে, ইমান সোনকালে নহয়। তাৰ পিছতো যিহেতু ফাষ্ট ট্ৰেক আদালত মানে যোৱা 5 বছৰ নে 10 বছৰ হ'ল নেকি, ফাষ্ট ট্ৰেক চিষ্টেমটো অসমত আহিছে, গুৱাহাটী কোৰ্টত। ফাষ্ট ট্ৰেক চিষ্টেমটো এইটো চাগে সেইখিনি সময়ত হেৰিয়ে প্ৰথম হেৰি কৰিছিলে, মই যিমানখিনি সিদ্ধাৰ্থ ভট্টাচাৰ্যী চাগে তেওঁ আছিলে চাগে, তেওঁৰ সময়ত এই বস্তুটো মানে হেৰি কৰিছিলে, ইমপ্লিমেণ্ট কৰিছিলে ফাষ্ট ট্ৰেক আদালতৰ চিষ্টেমটো। মুখ্যমন্ত্ৰী কৈছে যে ফাষ্ট ট্ৰেক আদালতত কৰিবতো এনেই কৰিব, কিয় নকৰিব? কাৰণ ইলেকশ্যন আহি আছে, তেওঁ জানে ৰাইজৰ গালি কিয় হব। তেওঁকো গাদীখনে লাগে, চবে গাদীৰে পাগল। মুখ্যমন্ত্ৰী হওক বা যোনে কি নহওক, অখিল গগৈ, লুৰিণ গগৈ, কিবা গগৈ, গৌৰৱ গগৈ, হিমন্ত বিশ্ব শৰ্মা, চব গাদীৰ পাগল মানুহ এইবিলাক। তেওঁলোকৰ গাদী নহলে তেওঁলোকৰ টোপনি নাহে, গতিকে কৰিব লগাখিনি কৰিবই। গতিকে আমি বিশেষকে মানুহবিলাক অকমান হেৰি হৈ গৈছো, বেছি মানে পলিটিকেল হৈ গৈছো। কিবা কথাই প্ৰতি কিবা চৰকাৰক গালি পাৰো, কিবা গালি পাৰো। আৰে কৰিবতো দিব লাগে, নহলে সময় দিব লাগে।